যোৱাকালি যেনেকৈ আপোনালোকে চবে চাইছে যোৱাকালি আমাৰ অনাৰেবল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াহে আগন্তুক যি আমাৰ 2026 চনৰ জেনেৰেল এছেম্বলি ইলেকশ্যনৰ ষ্টেট এছেম্বলি ইলেকশ্যনৰ ঘোষণা কৰিলে এনাউন্সমেণ্ট যোৱাকালি হ'ল আৰু আজি আমাৰ নটিফিকেশ্যন ওলোৱা হৈছে আমাৰ যেনেকৈ যোৱাকালি শ্বেডিউল এনাউন্স কৰা হৈছিলে ছেইম তেনেকুৱাহে আমাৰ ডিষ্ট্ৰিক্টত 4টা সমষ্টিৰ কাৰণে ষ্টেট এছেম্বলি ইলেকশ্যন কৰা হ'ব এজ পাৰ দ্য শ্বেডিউল এনাউন্স বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যিটো শ্বেডিউল আছিলে মই আকৌ ফৰ এভৰিৱানছ ইনফৰমেশ্যন মই আকৌ এবাৰ কৈ দিছোঁ আমাৰ আজিৰ দিনত 16 মাৰ্চ গজেট নটিফিকেশ্যন ওলোৱা হৈছে আৰু আজিৰ পৰাহে আমাৰ গোটেই 4টা সমষ্টিৰ বাবে আমাৰ DC অফিচতে আমি 4টা ৰুম ৰিটাৰ্নিং অফিচাৰৰ আছে এই 4টা ৰুমত নমিনেশ্যন পেপাৰ আমি কালেক্ট কৰিবলৈ আৰম্ভ কৰি দিম যিকোনো কেণ্ডিডেট যোনে নমিনেশ্যন ফাইল কৰিব বিচাৰিছে তেখেতসকলে গোটেই 4টা সমষ্টিৰ বেলেগ বেলেগ ৰিটাৰ্নিং অফিচাৰৰ চেম্বাৰ আছে তাতে আহি তেখেতসকলে নমিনেশ্যন পেপাৰ ফাইল কৰিব পাৰে যিটো নমিনেশ্যনৰ কাৰণে যিটো লাষ্ট ডেট আছে লাষ্ট ডেট হ'ব নেক্সট মানডে 23 মাৰ্চ 23 মাৰ্চ লাষ্ট ডেট ফৰ মেকিং নমিনেশ্যন সেই 23 মাৰ্চলৈকে যিকোনো কেণ্ডিডেটে যোনে বিচাৰে নমিনেশ্যন ফাইল কৰাটো ৰিটাৰ্নিং অফিচাৰ ৰুমত আহি নমিনেশ্যন ফাইল কৰিব পাৰে নিয়ম মতে এজন কেণ্ডিডেটে মেক্সিমাম 4টা নমিনেশ্যন পেপাৰ ফাইল কৰিব পাৰে চ' যিমানে এটাও পাৰে দুটাও পাৰে 3টা 4টা মেক্সিমাম 4টা নমিনেশ্যন পেপাৰ এজন কেণ্ডিডেটে ফাইল কৰিব পাৰে যিমানখিনি নমিনেশ্যনছ আমি 23 তাৰিখলৈকে পাম গোটেই 4টা ৰিটাৰ্নিং অফিচাৰ আমাৰ ইয়াত উপস্থিত আছে তেখেতসকলে 24 তাৰিখে টিউজডে এই গোটেইকেইটা নমিনেশ্যন পেপাৰৰ স্ক্ৰুটনি কৰিব আৰু স্ক্ৰুটনি কৰি তাৰ একচেপ্ট বা ৰিজেক্ট যি হয় এজ পাৰ কোৱালিফিকেশ্যন এজ পাৰ এলিজিবিলিটি তেখেতসকলে ডিচিশ্যন দিব অন ডেট অফ স্ক্ৰুটনি যিটো হ'ব 24 মাৰ্চ টিউজডে দিনাখন আৰু যদি স্ক্ৰুটনিৰ পাছত কোনোবা কেণ্ডিডেটে নিজৰ নমিনেশ্যন উইথড্ৰ কৰিব বিচাৰিছে চ' সেই উইথড্ৰলৰ লাষ্ট ডেট হৈছে 26 মাৰ্চ উইথড্ৰল 24 তাৰিখৰ পাছত স্ক্ৰুটনিৰ পাছত 25 আৰু 26 2 দিন উইথড্ৰ কৰিব পাৰে যিকোনো দিনাখন আহিলে নমিনেশ্যন ফাইল কৰিবলৈ ফ্ৰম টুডে টিল 23 টাইমিং যিটো হ'ব ৰাতিপুৱা 11টাৰ পৰা আফটাৰনুন 3টালৈকে আৰু পাব্লিক হলিডে দিনাখন নমিনেশ্যন পেপাৰটো কালেক্ট কৰা নহয় ছাবমিট কৰিব নোৱাৰে চ' একচেপ্ট পাব্লিক হলিডেজ আজিৰ পৰা 23 তাৰিখলৈকে যিকোনো এদিন ৰাতিপুৱা 11টাৰ পৰা আফটাৰনুন 3টালৈকে নমিনেশ্যন ফাইল কৰা যাব স্ক্ৰুটিনি 24 তাৰিখ কৰা হ'ব উইথড্ৰলৰ লাষ্ট ডেট 26 তাৰিখ আছে তো 26 তাৰিখৰ 3 বজালৈকে আমি উইথড্ৰলৰ এপ্লিকেশ্যন সংগ্ৰহ কৰিম 26 তাৰিখৰ পাছত আমাৰ যিটো পলিং হ'ব পলিং ডেট গোটেই অসমত এবাৰ একটা ফেজতে হৈ আছে ইলেকশ্যন তো তেনেকুৱাহে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতো গোটেই 4টা সমষ্টিৰ ডেট অফ পল হ'ব 9 এপ্ৰিল থাৰ্ছডে দিনা 9 এপ্ৰিলত আমাৰ পলিং কৰা হ'ব আৰু কাউণ্টিঙৰ ডেট একেলগে গোটেই অসমত যেনেকৈ আছে তেনেকৈ যোৰহাটতো আমি 4 মে আমি কাউণ্টিং কৰিম আমাৰ ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুমৰ যিটো লোকেশ্যন সেইটো আমি আমাৰ এবাৰ যিহেতু লাষ্ট ইলেকশ্যনলৈকে তিতাবৰতো ইলেকশ্যন হৈছিলে তিতাবৰ আৰু মৰিয়নি এইবাৰ যিহেতু ইলেকশ্যন ডিষ্ট্ৰিক্ট অকল যোৰহাটে তিতাবৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট এতিয়া নাই তো গোটেই 4টা সমষ্টিৰ কাৰণে নমিনেশ্যন পেপাৰে হওক বা কাউণ্টিং ৰুমে হওক বা ষ্ট্ৰং ৰুমে হওক গোটেইখিনি আমাৰ যোৰহাট হেডকোৱাৰ্টাৰতে হ'ব নমিনেশ্যনৰ কাৰণে 4টা ৰুমো আমাৰ DC অফিচতো ফাইল মানে আমি ৰিজাৰ্ভ কৰা হৈছে য'ত আমাৰ ৰিটাৰ্নিং অফিচাৰ বহিব আৰু কাউণ্টিং ৰুম আৰু ষ্ট্ৰং ৰুমো আমাৰ 2টা বেলেগ বেলেগ লোকেশ্যন আমি LAC ৱাইজ লৈছোঁ গভৰ্ণমেণ্ট বয়জত আমাৰ 3টা সমষ্টি যোৰহাট মৰিয়নি আৰু তিতাবৰ আৰু গভৰ্ণমেণ্ট গাৰ্লছত আমাৰ এটা সমষ্টি টিয়ক সমষ্টিৰ কাৰণে ষ্ট্ৰং ৰুম আৰু কাউণ্টিং ৰুম আমি বনাম গোটেইখিনি প্ৰক্ৰিয়া যেনেকৈ এজ পাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 1951 আৰু কণ্ডাক্ট অফ ইলেকশ্যন ৰুল 1961 মতে কৰা হ'ব আমাৰ টোটেল ইলেক্টৰৰ সংখ্যা যদি আমি চাওঁ গোটেই ডিষ্ট্ৰিক্টত আমি যেনেকৈ ফাইনেল ৰোল যেতিয়া পাব্লিছ কৰিছিলোঁ তেতিয়াও অৱগত কৰিছিলোঁ তেতিয়া আমাৰ ফাইনেল ইলেক্টৰ পপুলেশ্যন হৈছিলে 7,11,747 গোটেই ডিষ্ট্ৰিক্টত তাৰ মাজত মেল আছিলে 3,44,339 আৰু ফিমেল আছিলে 3,67,406 দুজন ট্ৰান্সজেণ্ডাৰ আমাৰ ভোটাৰ্ছ আছে LAC ৱাইজ ব্ৰেকআপ ইয়াত আছে আপোনালোকে এইটো প্ৰেছ নোটত পাই যাব আমাৰ পলিং ষ্টেচন গোটেই 4টা সমষ্টি মিলাই টোটেল পলিং ষ্টেচন এবাৰ হৈছে 886 ইয়াৰ মাজতে টিয়কত চবতকৈ বেছি পলিং ষ্টেচন 249 তাৰপিছত তিতাবৰত 245 মৰিয়নিত 210 আৰু যোৰহাটত 182 পলিং ষ্টেচন হৈছে আমি এবাৰ
প্ৰত্যেক সমষ্টিত এটা এটা পলিং ষ্টেচন মডেল পলিং ষ্টেচন কৰিম আৰু পলিং ষ্টেচন যিটো আমি অল উইমেন ৰান পলিং ষ্টেচন সেইটো আমি নিৰ্ধাৰণ কৰিছোঁ এতিয়া আমাৰ ডিষ্ট্ৰিক্টত গোটেই 4টা সমষ্টি মিলাই প্ৰায় 90 পলিং ষ্টেচনছ আমি অল উইমেন পলিং ষ্টেচনছ কৰিম এইবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকশ্যন মতে গোটেইকেইটা পলিং ষ্টেচন অল 886 পলিং ষ্টেচনত 100% ৱেবকাষ্টিঙৰ প্ৰভিজন কৰা হৈছে গোটেইকেইটা পলিং ষ্টেচনত CCTV কেমেৰা ৱেব কেমেৰা লগা হ'ব আৰু সেই ৱেবকাষ্টিঙৰ কণ্ট্ৰল ৰুম আমি হেডকোৱাৰ্টাৰত বনাম আৰু ইয়াতে আমাৰ জেনেৰেল অবজাৰ্ভাৰে হওক বা আৰু সকলে হওক বা মই এজ DO আমি এইটো মনিটৰিং কৰি থাকিম আৰু ইয়াৰ ফিডটো ডাইৰেক্টলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈকেও গৈ থাকিব দিল্লীৰ পৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও মনিটৰিং কৰি থাকিব চ' 100% ৱেবকাষ্টিং হোৱাৰ কাৰণে ভালে হ'ব আমাৰ পলিং ষ্টেচনত কি চলি আছে গোটেইখিনি আমি ৰিয়েল টাইম বেচিছত চাই থাকিব পাৰিম আমাৰ ৰিটাৰ্ণিং অফিচাৰ যোনে নমিনেশ্যন ফৰ্ম ছাবমিশ্যন ল'ব আমাৰ 4জন আছে টিয়ক সমষ্টিৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ টিয়ক মগেন নৰ তেখেতে ইয়াতে আছে এখেতৰ লগতে 3জন ARO আছে তো RO ৰুম এটা আমাৰ DC অফিচতে তেখেতৰ যিটো চেম্বাৰ আছে তাতে নমিনেশ্যন পেপাৰ কালেক্ট কৰা হ'ব যোৰহাট সমষ্টিৰ কাৰণে আমাৰ ADC যোৰহাট চুলতানা আখতাৰা আহমেদ বাইদেউ আছে তেখেতে ইয়াত বহি আছে আৰু তেখেতৰ লগত 3জন ARO আমাৰ আছে RO যদি নাথাকে তেতিয়াহ'লে এবচেঞ্চ অফ ARO নমিনেশ্যন পেপাৰ ল'ব পাৰে বাট চেম্বাৰ একেটাই হ'ব আমাৰ RO চেম্বাৰতে কালেক্ট কৰা হ'ব মৰিয়নি সমষ্টিৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰিয়নি অভিজিত গগৈ তেখেতেও ইয়াত বহি আছে আৰু তেখেতৰ লগতো 3জন ARO আছে আমি ফৰ্ম 1 যিটো আজি নটিফাই কৰিছোঁ নটিচ অফ ইলেকশ্যন তাত কোন RO আৰু তাৰ সাবষ্টিটিউট কোন ARO হ'ব যদি RO প্ৰেজেণ্ট নাথাকে টু কালেক্ট দ্য নমিনেশ্যন পেপাৰ এইটো নটিফাই কৰা হৈছে তাৰো কপি এটা আমি আপোনালোকক দি দিম তিতাবৰ সমষ্টিৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিতাবৰ বিপাঞ্চি তেখেতেও ইয়াত আছে তেখেতে তিতাবৰ সমষ্টিৰ কাৰণে নমিনেশ্যন পেপাৰ ছাবমিশ্যন ল'ব আৰু তেখেতৰ লগতো 3জন ARO আছে আমাৰ যদিও ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচেছ নিজৰ নিজৰ সমষ্টি এৰিয়াতে আছে কিন্তু যেনেকৈ মই আগতে ক'লোঁ তেখেতসকলৰো আমি চেম্বাৰ আমাৰ DC অফিচত বনাইছোঁ আৰু তেখেতসকলে নমিনেশ্যন ইয়াতে কালেক্ট কৰিব আমাৰ যিটো ডিটেইল অফ ৰুম নাম্বাৰছ এইটো মই এবাৰ কৈ দিওঁ আমাৰ টিয়ক সমষ্টিৰ কাৰণে আৰু বহিব ৰুম নম্বৰ 27ত আমাৰ মেইন বিল্ডিঙৰ অফ যিটো DC অফিচৰ মেইন বিল্ডিং আছে যোৰহাটৰ কাৰণে আৰু বহিব আমাৰ এই কনফাৰেন্স হল বিল্ডিঙৰে ৰুম নম্বৰ 1 যিটো কাষতে ৰুম নম্বৰ 1 আছে মৰিয়নি সমষ্টিৰ কাৰণে আমাৰ মেইন বিল্ডিঙত ৰুম নম্বৰ 12ত আৰু চেম্বাৰ হ'ব আৰু তিতাবৰ সমষ্টিৰ কাৰণে আমাৰ অল্ড ট্ৰেজাৰী অফিচ যিটো আছিলে অল্ড ট্ৰেজাৰী অফিচৰ বিল্ডিং আমাৰ কেম্পাছতে তাতে ৰুম নম্বৰ 1ত তিতাবৰ সমষ্টিৰ আৰু বহিব সেইখিনি আছিলে গোটেই ইলেকশ্যন পিৰিয়ডত যোৱাকালিৰ পৰা আৰম্ভ কৰি টিল কাউণ্টিং আমাৰ এটা 24/7 কণ্ট্ৰল ৰুম এষ্টাব্লিছ কৰা হৈছে যদি কাৰোবাৰ কিবা মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যন ৰিলেটেড বা আদাৰৱাইজ কিবা কমপ্লেইণ্ট আছে বা কিবা ইছ্যুজ আছে গ্ৰিভান্সেছ আছে পাব্লিকৰ যিকোনো মানুহে সেই টল ফ্ৰী নম্বৰত কল কৰি নিজৰ কমপ্লেইণ্ট 24/7 ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ইমিডিয়েটলি তাৰ ওপৰত একশ্যন লোৱা হ'ব টল ফ্ৰী নম্বৰ এবাৰ মই জাষ্ট ফৰ ইনফৰমেশ্যন অফ অল কৈ দিছোঁ 1800-3453996 এইটো আমাৰ টল ফ্ৰী নম্বৰ আৰু এটা 1950 কমন টল ফ্ৰী নম্বৰ যিটো অল দ্য ইয়াৰ ৰাউণ্ড এক্টিভেট হৈ থাকে সেইটোও লগতে এক্টিভেট হৈ থাকিব কিন্তু ইলেকশ্যন পিৰিয়ডৰ কাৰণে সেইটো স্পেচিফিকলি টল ফ্ৰী নম্বৰ দিয়া হৈছে ইয়াৰ ওপৰতে মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যনৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা টেকনিকেল ইনিচিয়েটিভ টেকনলজিকেল ইনিচিয়েটিভ CVGIL এপ্লিকেশ্যন সেই মোবাইল এপ্লিকেশ্যন CVGIL বুলি যিকোনো পাব্লিকে ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰত উপস্থিত আছে বা গুগল এপল এপ ষ্ট'ৰত উপস্থিত আছে তাৰ পৰা ডাউনলোড কৰি তেখেতসকলে যিকোনো এটা কমপ্লেইণ্ট ইয়াতে জিঅ' টেগ ফটো সৈতে তাত ৰেজিষ্টাৰ কৰিব পাৰে আৰু এই CVGIL এপৰ মেণ্ডেট যিটো আছে ROয়ে কনচাৰ্ণ ৰিটাৰ্ণিং অফিচাৰে নিজৰ সমষ্টিৰ কিবা যদি কমপ্লেইণ্ট পায় উইদিন 100 মিনিটছ তাৰ একশ্যন ল'ব লাগে আৰু তাৰ ওপৰত ৰিপৰ্ট কৰিব লাগে ডেট একশ্যন হেজ বিন টেকেন তো পাব্লিকে যোনে কমপ্লেইন কৰিব তেখেতসকলে গম পাই যাব চ' এনি মডেল কোড অফ কণ্ডাক্ট ৰিলেটেড ভাইলেশ্যন বা এক্সপেণ্ডিচাৰ ৰিলেটেড ভাইলেশ্যনছ ইয়াতে ৰিপৰ্ট কৰিব পাৰে আৰু কনচাৰ্ণ ফ্লাইং স্কোৱাড বা ওচৰত যদি SST আছে ষ্টেটিক ছাৰ্ভেইলেঞ্চ টিম আছে সেই দুটাৰ মাজত কোনোবা এটা স্পটত গৈ পাব আৰু তেখেতে তাৰ এগেইনষ্টত একশ্যন লৈ ROক ৰিপৰ্ট কৰিব ROয়ে তাত ৰিপৰ্ট কৰিব যে দ্য ইছ্যু হেজ বিন ৰিজল্ভ ইয়াৰ লগতে কিছুমান এইবাৰ ECIৰ নতুন ইনিচিয়েটিভো আছে সেই নতুন ইনিচিয়েটিভ ভেৰি গুড ইনিচিয়েটিভছ টেকেন বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইবাৰ বহুত ভাল ইনিচিয়েটিভছ লৈছে এটা হ'ল
ভোটাৰে যেনেকৈ আমি চব জানো যে ভোটাৰে পলিং ষ্টেচনৰ ভিতৰত মোবাইল ফোন লৈ যাব নোৱাৰে চ' আমাৰ আপিল আছে যাতে কোনো মোবাইল ফোন লৈ নাহে বাট তথাপিও যদি কোনোবা ভোটাৰ ভুল বকতে বা কিবা এমাৰ্জেঞ্চিৰ কাৰণে নিজৰ লগত মোবাইল ফোন আনি লৈছে চ' এইবাৰ প্ৰত্যেক পলিং ষ্টেচনৰ বাহিৰতে এটা মোবাইল ডিপজিট ফেচিলিটি এভেইলেবল হ'ব এটা মোবাইল ডিপজিট পাউচ আমি হেং কৰি ৰাখিম যিটো আমি কমিশ্যনৰ পৰা পাইছোঁ তাতে 10টা মোবাইল ৰাখিবলৈ প্ৰাৱধান আছে আৰু তাতে নিজৰ মোবাইল ৰাখিব পাৰিব টোকেন এটা পাব আৰু যেতিয়া ভোটিং দি বাহিৰত আহি যাব আকৌ মোবাইল কালেক্ট কৰি লৈ যাব পাৰে 10টাহে স্পেচ এভেইলেবল আছে তো আমাৰ আপিল আছে যাতে মেক্সিমাম ভোটাৰ তাতে যাতে মোবাইল লৈ নানে বাট যদি কিবা কাৰণত আনিছে আমি তাতে ফেচিলিটি তেওঁলোকক প্ৰভাইড কৰিম তাৰ লগতে এবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা প্ৰিচাইডিং অফিচাৰ এপ লঞ্চ কৰিছে প্ৰিচাইডিং অফিচাৰ এপ যিটো হ'ব তাতে প্ৰিচাইডিং অফিচাৰ যোন হ'ব প্ৰত্যেক পলিং ষ্টেচনত তেখেতে গোটেইখিনি ৰিপৰ্ট ৰিয়েল টাইম সেই মোবাইল এপ্লিকেশ্যনতে তাত পলিং ষ্টেচনৰ পৰাহে দি থাকিব যেনেকৈ 2 ঘণ্টা মূৰে মূৰে আমি ভোটাৰ টাৰ্ণ আউট পাওঁ ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট লওঁ সেই ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট আগতে কি হৈছিলে ফিজিকেলি ছেক্টৰ অফিচাৰে প্ৰিচাইডিং অফিচাৰৰ পৰা কালেক্ট কৰিছিলে তাৰপিছত আমি চেণ্ট্ৰেলি ইয়াত অনলাইন আপডেট কৰিছিলোঁ এবাৰ ফৰ পাৰ্যুজেল অফ এভৰিৱান ডাইৰেক্টলি ৰিয়েল টাইম আপডেট প্ৰিচাইডিং অফিচাৰে পলিং ষ্টেচনৰ পৰা নিজেহে কৰি দিব পাৰিব 2 ঘণ্টা মূৰে মূৰে কিমান ভোট হৈছে এইটো চবে চাই থাকিব পাৰিব চবে চাব পাৰিব তাৰ লগতে এই এপতে বাকী গোটেইখিনি ৰিপৰ্টিং হ'ব পলিং ষ্টেচনত আৰাইভেলৰ পৰা আৰম্ভ কৰি ক্ল'জ অফ পললৈকে গোটেইখিনি ৰিপৰ্টিং প্ৰিচাইডিং অফিচাৰে তাতে ৰেগুলাৰলি কৰি থাকিব সেইখিনি স্পেচিয়েল ইনিচিয়েটিভছ ECI লৈছে এইবাৰ আৰু এটা ইনিচিয়েটিভ আছে যিটো আগতে কেণ্ডিডেটৰ বুথৰ ৰিলেটেড এটা ডিষ্টেঞ্চ আছিলে যে কেণ্ডিডেট বুথ PSৰ 200 মিটাৰ বিয়ণ্ড বনাব পাৰে এইবাৰ এইটো চেঞ্জ কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 100 মিটাৰৰ লিমিট ৰাখিছে 100 মিটাৰ বাহিৰত মানে এটা PSৰ 100 মিটাৰ ৰেডিয়াছৰ বাহিৰত যিকোনো এটা কেণ্ডিডেটে তাত নিজৰ বুথ বনাব পাৰে চ' এইখিনি মেজৰ ইনিচিয়েটিভছ ECI লৈছে আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ এইখিনি বেছিক ডেটা আছিলে আমাৰ আশা আছে যে আপোনালোকৰ জৰিয়তে চবৰ মাজত সেই ইনফৰমেশ্যনটো স্প্ৰেড আউট হ'ব যাতে আমি ভোটাৰ টাৰ্ণ আউট আমাৰ ডিষ্ট্ৰিক্টত বঢ়াব পাৰিম আমাৰ ভোটাৰ পাৰ্চেণ্টেজ বঢ়াব পাৰিম চবে ভোটাৰ আৱেৰ হয় আৰু ওলাই আহে তেখেতে নিজৰ ৰাইট টু ভোট এক্সাৰচাইজ কৰিবলৈ থেংক ইউ পলিং ষ্টেচন চেঞ্চিটিভ তেনেকুৱা ক্ৰিটিকেল পলিং ষ্টেচন লোকেশ্যন আমাৰ পুলিচৰ ৰিপৰ্ট মতে আমাৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে এটা প্ৰিলিমিনাৰী ৰিপৰ্ট আহিছে য'ত 30 পলিং ষ্টেচন লোকেশ্যনক ক্ৰিটিকেল ৰিপৰ্ট কৰা হৈছে বাট সেইখিনি আকৌ আমাৰ অবজাৰ্ভাৰ যেতিয়া আহিব আমাৰ অবজাৰ্ভাৰক আমি ৰিপৰ্ট কৰিম তাৰপিছত আমি এইটো ফাইনেলাইজ কৰিম ৰিপৰ্টিং কৰে সেই ৰিপৰ্টিংটো ডাইৰেক্টলি এপত কৰি দিব পাৰিব চবে ডাইৰেক্টলি এইটো গম পাই যাব মানে ডেটাবেছ আছে পাব্লিকৰ ডেশ্ববৰ্ড কি আছে এইটো মই এবাৰ চেক কৰি আপোনালোকক জনাই দিম কিন্তু আমাৰ যিটো লগ ইন আছে আমি তাতে চাই থাকিব পাৰিম যে কোনটো পলিং ষ্টেচনত কিমান ভোটিং হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চাই থাকিব পাৰিম আৰু ইয়াৰ লগতে আৰু এটা বস্তু মই আপোনালোকক কৈছোঁ মোবাইল এপ্লিকেশ্যন ৰিলেটেড এতিয়া মই মনত পৰিছে এটা আৰু এপ আছে আগতেও আছিলে সুবিধা এপ সেই সুবিধা এপটো কেণ্ডিডেটৰ কাৰণে সুবিধা এপটো কেণ্ডিডেটৰ কাৰণে কেণ্ডিডেট যদি কিবা পলিটিকেল মিটিং বা কিবা ৰেলী বা কেম্পেইনিং কৰিবলৈ যেনেকৈ পাৰ্মিশ্যন তেওঁলোকক ল'ব লাগে চ' সেই পাৰ্মিশ্যনটো তেখেতসকলে সুবিধা এপত ডাইৰেক্টলি এপ্লাই কৰি দিব পাৰিব আৰু তাৰ পৰাহে তেখেতসকলে পাৰ্মিশ্যনটো পাই যাব তাৰ লগতে নিজৰ নমিনেশ্যন পেপাৰৰ যিটো ডেটা এণ্ট্ৰি জাষ্ট নমিনেশ্যন পেপাৰ ফাইল হৈ নাযায় কিন্তু ডেটা এণ্ট্ৰিটো সুবিধা এপত কৰি দিব পাৰে তাৰপিছত তাৰ প্ৰিণ্ট আউট লৈ আৰু অফিচত আহি নিজৰ নমিনেশ্যন পেপাৰ জমা দিব পাৰে চ' সেইটোও সুবিধা এপত তেখেতসকলে কেণ্ডিডেটসকলে এইটো ফেচিলিটি এভেইল কৰিব পাৰে আমাৰ ছাপ্লাই শ্বৰ্টেজ নাই আমি ডেইলি বেচিছত আমি লাষ্ট এসপ্তাহ 10 দিনৰ পৰাহে মই ডেইলি আমাৰ ছাপ্লাই টীমে ডেইলি মোক ষ্টক পজিশ্যন দি আছে ষ্টক পজিশ্যন চাব গ'লে আমাৰ কোনো এনেকুৱা ইছ্যু নাই কিন্তু এটা যিটো গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ যিটো ডিচিজন যে 25 ডেইজতে বুক কৰিব পাৰে তাৰ কাৰণে কিছুমান পাব্লিকে চাগে ভাবিছে যে ইছ্যু হৈছে বাট আমি এটা কাম কৰিছোঁ আমি প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ এটা আমি টাস্ক ফ'ৰ্চ গঠন কৰিছোঁ সেই টাস্ক ফ'ৰ্চত ইনস্পেক্টৰৰ ফোন নম্বৰো আমি পাব্লিচাইজ কৰিছোঁ যদি কোনোবা পাব্লিকে কিবা ইছ্যু ফেচ ফোন কৰি তেখেতসকলে কমপ্লেইন দিব পাৰে আমি ইমিডিয়েটলি শ্বৰ্ট আউট কৰিম মেন পাৱাৰৰ কেতিয়াও ইছ্যু নাছিলে বিকজ পাৰ্চনেল ক্ৰছ ডিষ্ট্ৰিক্ট পলিং পাৰ্চনেল মেজৰিটি লোৱা নহয় মেইন ইছ্যু হৈছিলে আগতে যিটো 2 ফেজ বা 3 ফেজত কৰিছিলে
তেতিয়া পুলিচ পাৰ্চনেল পুলিচ যিহেতু আমাৰ ছিকিউৰিটি বাহিৰৰ পৰা আহে কেতিয়াবা তাৰ কাৰণে লৈছিলে বাট এইবাৰ ইন ওৱান গো অনলি আমাৰ যিটো CAPF বা SAPF বা পুলিচৰ যিখিনি আমি পাৰ্চনেল পাইছোঁ সেই গোটেইখিনি পুলিচ হেডকোৱাৰ্টাৰৰ পৰা প্ৰত্যেক ডিষ্ট্ৰিক্টত ইনাফ নাম্বাৰ অলট কৰি দিছে যাতে আমি এক ফেজতে ইলেকশ্যন কৰাব পাৰিম চ' সেইটো ইছ্যু এতিয়া নাই আৰু ভেহিকেলৰ এটা ইছ্যু থাকে ভেহিকেল কেতিয়াবা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কোনোবা ডিষ্ট্ৰিক্টে ইউজ কৰে যোৰহাট ডিষ্ট্ৰিক্টত এনিৱে আমি বাহিৰৰ ভেহিকেল আগতেও ইউজ কৰা নাছিলোঁ তো আমাৰ ডিষ্ট্ৰিক্টত সেইটো প্ৰব্লেম নাই কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও এটা চেণ্ট্ৰেল পুল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে বনাইছে তো তাৰ পৰা চেণ্ট্ৰেল পুলৰ পৰা সব ডিষ্ট্ৰিক্টে ভেহিকেল যদি কাৰোবাৰ শ্বৰ্টেজ আছে লৈ ল'ব পাৰিব আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আমি উইদিন ডিষ্ট্ৰিক্টে আমাৰ ইনাফ ভেহিকেল আছে আমি ইউজ কৰি ল'ব পাৰিম